কৃষ্ণ জয়গুৰু শংকৰ আজি লখিমপুৰ জিলাৰ নামঘৰৰ গুৰু আসন প্ৰতিষ্ঠা দিৱস সেইবাবে আমি আগবাঢ়িছোঁ আহকচোন ভিতৰলৈ আমি সকলো সোমাই যাওঁ শ্ৰীমন্ত শংকৰদেৱ শংকৰ সংঘৰ প্ৰাক্তন উপপদাধিকাৰ সন্মানীয় বয়োজ্যেষ্ঠ এয়া আমাৰ শ্ৰীযুত প্ৰমোদ শইকীয়া বাপজনা গুৰু আসনৰ দিশে আগবাঢ়িছে কৃষ্ণ হৰি নামৰ হে বৈকুণ্ঠ প্ৰকাশে প্ৰেম সহযোগ কৰা সমস্ত আৰু ইয়াতে অনুষ্ঠানত সমবেত হোৱা সমস্ত আবাল বৃদ্ধ বনিতা বাপাই চৰণলৈ আমাৰ ভক্তিভৰা সেৱা ভাগি নিবেদিছোঁ। আপোনাক সবে ইতিমধ্যে গম পাইছে আমাৰ নামকৰণটো হৈছে আসন প্ৰতিষ্ঠা, কিন্তু আচলতে আসনখন কেতিয়াবাই প্ৰতিষ্ঠা কৰি থৈছে। আমি মাত্ৰ তাত ঈশ্বৰক প্ৰতিষ্ঠা কৰি দিছোঁ। প্ৰভু ভগৱন্তৰ বাংময়ী মূৰ্তি ইয়াত প্ৰতিষ্ঠিত কৰা হ'ল। কেলে কৰিলোঁ এইটো আমি জানিবলগীয়া কথা আচল যে আমি তাত যে গুণমালা পুথিভাগ প্ৰতিষ্ঠা কৰিলোঁ। কিয় কৰিলোঁ? যে এই আসনত ভগৱন্ত কৃষ্ণক উদ্ধৱে সুধিছিলে যে প্ৰভু তুমি শৰণ প্ৰচাৰ কৰিলা, বোলে কৰিলোঁ। ধৰ্ম প্ৰচাৰ কৰিলা, কৰিলোঁ। এতিয়া অৰ্জুনৰ ৰথৰ সাৰথি হৈ সমস্ত দুষ্কৃতি বিনাশ কৰালা, তেওঁৰ হতুৱাই সাৰথি হৈ কৰালা, বোলে কৰালোঁ। হ'ব। অৰ্জুনে শৰণ ল'লে আৰু দুষ্কৃতিৰ বিৰুদ্ধে সংগ্ৰাম কৰিলে, কৰি সন্তসকলক ৰাখিলে আৰু দুষ্টক দমন কৰিলে। আৰু তুমি গুচি যাবা, অৰ্জুনো গুচি যাব, কিন্তু তোমাৰ এই বাণীটো থাকি যাব, শৰণ থাকি যাব। আমি শৰণ ল'ম। তুমি নিজে অৰ্জুনৰ সাৰথি হৈ যুদ্ধত জয় কৰালা, আমাৰ সাৰথি কোন হ'ব? গতিকে আমাৰ সাৰথি কোন হ'ব? তেতিয়া ভগৱন্ত কৃষ্ণই উত্তৰ দিলে যে ময়ে হ'ম। কেনেকৈ হ'বা? মই অৰ্জুনৰ যেনেকৈ হৈছিলোঁ। বোলে অৰ্জুনৰ কেনেকৈ হৈছিলা? বোলে মই এপাতো শৰ মৰা নাই। বোলে নাই মৰা, কিন্তু মই মৰাইছিলোঁ। প্ৰতিটো হেৰিয়াতেই মই তেওঁক কৰাই আছিলোঁ। কেনেকৈ? বোলে বাইক কৰে। ময়ো তোমালোকৰ সাৰথি হ'ম। কেনেকৈ? তিৰুধ্যায় প্ৰবিষ্টি শ্ৰীমদ ভাগৱত নামক তেনে বাংময়ী মূৰ্তি। ভাগৱত মোৰ বাক্যময় মূৰ্তি। মই বাক্যৰে তোমালোকক কৈ থাকিম, দণ্ডৱত হোৱা মোলে। মোক সুধি থাকা কি কৰিব লাগে, কি কৰিব নালাগে। মই বাক্যৰে সকলো কৈ থাকিম আৰু আমি সকলো দণ্ডৱত। দণ্ডৰ কোনো কাম নাথাকে। দণ্ড যিজনে লয় সেইজনেই ব্যৱহাৰ কৰে। সেইদৰে আমি ভগৱন্তৰ চৰণত দণ্ডৱতে শৰণ ল'লোঁ আৰু প্ৰতিজ্ঞা কৰিলোঁ যে ভাগৱতৰ দণ্ড আমি। কিন্তু ফলটো তাৰমানে বিপৰীত দেখা যায়। ভাগৱতকহে যেন দণ্ড কৰা যেন হয়। গতিকে এইখিনি কথা মনত ৰাখিব। আমি আনুষ্ঠানিকতা বাদ দিব লাগে, সঁচা অৰ্থটো গ্ৰহণ কৰিব লাগে ধৰ্মৰ। যেই কি নহওক, এই অনুষ্ঠানৰ আসন ভাঙি আঞ্চলিক, প্ৰাথমিক,
আঞ্চলিক তথা আমাৰ লখিমপুৰ জিলাৰ সকলো ভকতৰ কাৰণে আজি এই আসনভাগী প্ৰতিষ্ঠা কৰি দিয়া হ'ল আৰু সকলোকে আমি সেই আসনভাগী ভকতৰ সাক্ষাৎ আজি চমৰাই দিয়া হ'ল। কৃষ্ণ হৰি কৃষ্ণ গ্ৰহণ কৰিছো বুলি আমি ঘোষণা কৰিছো। কৃষ্ণ কৃষ্ণ হৰি কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি